স্পিচ দিলে আৰু বহুত পেৰেণ্টছে হাই মই হিমাক্ষী অডিঅ'লজিষ্ট এণ্ড স্পিচ লেংগুৱেজ পেথলজিষ্ট বহুত পেৰেণ্টছে কনফিউজ হৈ থাকে যে আমাৰ শিশুটিৰ অটিজম আছে নে স্পিচ ডিলে আছে। স্পিচ ডিলে আৰু অটিজমৰ ডিফাৰেঞ্চ কি হয় আমি জানো আহক। স্পিচ ডিলে থকা শিশুটি যেতিয়া কথা ক'ব বিচাৰে তেতিয়া ৱৰ্ডছবিলাক বা চেণ্টেন্সবিলাক ফৰ্ম কৰিব নোৱাৰে বা ডিফিকাল্টি ফেচ কৰে, কিন্তু তেওঁলোকৰ যিটো আণ্ডাৰষ্টেণ্ডিং লেভেল বুজি পোৱা শক্তিটো নৰ্মেল প্ৰায় নৰ্মেলেই থাকে। জেষ্টাৰ্ছ বা ছ'চিয়েল ইণ্টাৰেকশ্যন মানে আই কণ্টেক্ট কৰা বা বেলেগ মানুহৰ লগত বেলেগ শিশুৰ লগত ধুনীয়াকৈ খেলিব পাৰে বা খেলি ভাল পায়। নেম ৰেছপন্স ছাপ'জ শিশুটিৰ যি নাম সেই নামেৰে বা ঘৰত মাতা নাম বেলেগ হ'লেও তেওঁলোকে ধুনীয়াকৈ বুজি পায়। অন দ্য আদাৰ হেণ্ড অটিজম হৈছে শিশুসকলে কমিউনিকেট কৰিব নোৱাৰে, অৰ্থাৎ কথা ক'ব নোৱাৰে বা কথাবিলাক দেৰিকৈ ওলায়। লগতে ছ'চিয়েলি যিখিনি ইণ্টাৰেকশ্যন আছে মানে আই কণ্টেক্ট কৰা, নেম ৰেছপন্স কৰা, বেলেগৰ লগত খেলা ধূলা কৰা, সেইখিনি বস্তু তেওঁলোকৰ নাথাকে। তেওঁলোকৰ কিছুমান ৰিপিটেটিভ বিহেভিয়াৰ দেখা পোৱা যায়। ৰিপিটেটিভ বিহেভিয়াৰ কি হয় মই অলৰেডি আন এটা ভিডিঅ'ত কৈ থৈছোঁ, যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টো কাইণ্ডলি চাওক। আৰু আশা কৰোঁ আপোনালোকে স্পিচ ডিলে আৰু অটিজমৰ ডিফাৰেঞ্চখিনি কি হয় অলপমান হ'লেও বুজি পাইছে। লগতে যিসকল পেৰেণ্টছে আমাৰ ভিডিঅ'বোৰ চাই থাকে অনুগ্ৰহ কৰি কমেণ্ট কৰিব তেওঁলোকে কি বিষয়ত জানিবলৈ ইচ্ছুক বা বুজি নাপায়। লগতে আমাৰ ভিডিঅ'ছবিলাকত লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰে যেন।